আজি আপোনালোকক মাত্ৰ মই দুটা দৃশ্য দেখুৱাম। অৱশ্যে এটা দৃশ্য আৰু এখন ফটো, আৰু তাৰ পিছত আপোনালোকে নিজেই চিন্তা কৰিব এওঁলোক কিমান নিৰ্লজ্জ, কিমান নিকৃষ্ট কাম কাজ কৰিব পাৰে, এওঁলোকে নিজৰ কাৰণে ক্ষমতাৰ বাবে কিমান তললৈ যাব পাৰে। আনহাতে আৰু এটা কথা আছে, এওঁলোকে ইমান দিন জাক লৈ ৰাজনীতি কৰি আহিছে, তেওঁলোকৰ মাজতো এনেকুৱা ধুৰন্ধৰ, বদমাছ, দাগাবাজ, সুবিধাবাদী মানে লম্পট চৰিত্ৰৰ লোক আছে, যিসকলে সাধাৰণ জনতাৰ হৈ ওকালতি কৰি, সাধাৰণ জনতাৰ হৈ দালালি কৰি এই ৰাজনৈতিক নেতাসকলৰ লগত এটা বেলেঞ্চ মেইনটেইন কৰি থাকে, মানে ভাৰসাম্য ৰাখি থাকে, আৰু আচল মালটো তেওঁলোকে খাই থাকে। আৰু সেইকাৰণে অসমৰ সাধাৰণ জনতা যিখিনি তৃণমূল পৰ্যায়ৰ, তেওঁলোকৰ বহুতেই ৰাজনীতিৰ এই কথাবোৰ গম নাপায়, আৰু এই কথাবোৰ গম নাপায় কাৰণে সহজতে তেওঁলোকক প্ৰলোভিত কৰিব পাৰে, সহজতে তেওঁলোকক চলনা কৰিব পাৰে, আৰু সহজতে তেওঁলোকক ব্যৱহাৰ কৰিব পাৰে। এই যে ৰাজনৈতিক নেতা আৰু সাধাৰণ মূৰ্খ, কিছুমান মূৰ্খ মানে অশিক্ষিত, বৰ বিশেষ ৰাজনৈতিক চিন্তা নাই, বিশ্লেষণ নাই, সমাজৰ কথা বৰ বিশেষ নাজানে, কেৱল আঁচনিৰ পিছে পিছে দৌৰি আছে, সকলোকে কোৱা নাই। গতিকে ঠিক তেনেকুৱা কিছুমান মানুহক লৈ বেপাৰ কৰি আহিছে একাংশ স্থানীয় মানে নেতাই। মই যে কৈছিলোঁ যে এখন ফটো আৰু এটা দৃশ্য দেখুৱাম, আৰু তাৰপিছত আপোনালোকে ভাবক। মই এই কাষৰ ফটোখন চাওক, এটা বৈদ্যুতিন সংবাদ মাধ্যমৰ গ্ৰাফিক্স প্লেটখন মই আপোনালোকক দেখুৱাইছোঁ। তাত কি লিখা আছে চাওক, মই একো নকওঁ, তাততো লিখা আছে এই কথাখিনি। আৰু তাৰ পৰৱৰ্তী সময়তো এই নিৰ্দিষ্ট কিছুমান লোকক কেন্দ্ৰ কৰি ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ নেতাই কওক বা বৰ্তমান চৰকাৰৰ মন্ত্ৰীকে কওক, জয়ন্ত মল্ল, পীযুষ হাজৰিকা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, প্ৰত্যেকেই বিভিন্ন সময়ত তৰল তুলুঙা, ইতিসূচক, তাচ্ছিল্যসূচক, অপমানসূচক মন্তব্য কৰি আহিছে। আৰু তাৰ পিছত একাংশই ইয়াৰ বিৰুদ্ধে বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্তও কৰিছে। বিশেষকৈ মই যদিও নকওঁ বুলি কৈছোঁ, এই কথাটো এইকাৰণে ক'বলৈ বাধ্য যে যিসকলক মানে মোগল বা মিয়া, মুছলমান বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰে, যিসকলক অসমীয়া বুলি গ্ৰহণ কৰিব খোজা নাই, যিসকলক লৈ তেওঁলোকে ৰাজনীতি কৰি আহিছে, সেই সকলৰ মাজৰে কিছুমান ধুৰন্ধৰ বদমাছ নেতা আছে, যিবোৰে কেৱল টকা লৈ এওঁলোকৰ পাল্লাত ভৰি থৈ এওঁলোকৰ হৈ কাম কৰি মানে সাধাৰণ জনতাক বিপথে পৰিচালিত কৰি আছে। গতিকে ইয়াৰ মাজত আৰু আমাৰ এটা প্ৰশ্ন, ইয়াৰ নিৰ্লজ্জ কোন? এই কথাটো চিন্তা কৰক। নিৰ্লজ্জ এইফালেতো হয়েই, ৰাজনীতি কৰা মানুহবোৰে নিজৰ ক্ষমতাৰ কাৰণে, নিজৰ আসনখনৰ কাৰণে, গাড়ীখন সুৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে প্ৰত্যেক কামেই কৰিব পাৰে। আমি যিমান ভাবিব নোৱাৰোঁ, সাধাৰণ জনতাই যি কথা ভাবিব নোৱাৰোঁ, তেওঁলোকে তাকেই কৰিব পাৰে। ইতিমধ্যে ইতিহাসত ইয়াৰ স্পষ্ট উদাহৰণ আছে, কোনে কেনেকৈ নিজৰ মানুহকো লেং মাৰিব পাৰে, নিজৰ পিতৃ মাতৃকো লেং মাৰিব পাৰে, নিজৰ অঙহী বঙহীকো বিভিন্ন ধৰণে নিৰ্যাতন চলাব পাৰে। এই কথাৰ মানে প্ৰত্যেকেই জানে। এতিয়া কথাটো হ'ল, এই যে প্ৰথম মই গ্ৰাফিক্স প্লেটখন দেখুৱাইছিলোঁ, ভাৰতীয় জনতা দলে কাক কি কৈছিল, মুখ্যমন্ত্ৰী কাক কি কৈছিল, আৰু এতিয়া এই নিৰ্বাচনৰ সময়ত, লোকসভা নিৰ্বাচনৰ সময়ত কি কৰি আছে, এই ফটোটো চাওক। ফটো মানে এই দৃশ্যটো চাওক। ইয়াত দেখিছে বৰ্ষা পিন্ধা মানুহখিনিক দেখিছে আপোনালোকে। বৰ্ষা পিন্ধা মানুহখিনি কোন কোৱাৰ প্ৰয়োজন নাই, আৰু ভাষণ ৰাখি ৰখা মানুহজনক কোন কোৱাৰ প্ৰয়োজন নাই। এওঁলোকে গেৰুৱা হৈছে, বিজেপিৰ টুপি পিন্ধিছে, অথচ প্ৰথম যিখন মই দেখুৱাইছিলোঁ গ্ৰাফিক্স প্লেট, সেই প্লেটখনক কাক উদ্দেশ্য কৰি কথাবোৰ কোৱা হৈছিল, এওঁলোকক। গতিকে এওঁলোকে কথাবোৰ বুজা নাই নে এওঁলোকক কথাবোৰ বুজোৱা হোৱা নাই? মানে কি? এটা একদম চিধা কথা, এওঁলোকৰ ফালতো কিছুমান ধুৰন্ধৰ, লবিবাজি, ২ নম্বৰী, দালাল, ভণ্ড আছে, যিসকলে এই মানে বৰ্ষা পিন্ধা মানুহ কেইগৰাকীক লৈ আহিছে আৰু ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাইছে, হয়তো তাৰ বিনিময়ত কিবা দিছে। উন্নয়ন বেলেগ কথা। এই যে সাম্প্ৰদায়িক ৰাজনীতি, এই যে তৰল, এই যে শ্ৰেণী বিভাজন, এই যে বিভাজন, এই যে উন্মাদনা, এই ধৰণৰ কাম কাজ কৰাৰ পিছতো, এনেকৈ অপমান কৰাৰ পিছতো কিয় তেওঁলোকে এই টুপিটো পিন্ধিলে? কিয় তেওঁলোকে গেৰুৱা টুপিটো মূৰত পিন্ধাৰ সময়ত অলপমান সময়ৰ কাৰণে বিচলিত নহ'ল, সামান্য চিন্তা নকৰিলে? আমাৰ কথা স্পষ্ট, ডিকেবি ফেক্টৰৰ কথা স্পষ্ট। এটা ৰাজনৈতিক দলত প্ৰতিটো ধৰ্মৰ লোক থাকিব পাৰে। মই কোৱা নাই ভাৰতীয় জনতা পাৰ্টীত মানে মুছলমান, মিয়া বা তেওঁলোকে কৈ থকা মানুহবোৰ থাকিব নালাগে। গণতান্ত্ৰিকভাৱে গঠিত এটা ৰাজনৈতিক দলত প্ৰতিটো ধৰ্মৰ লোক থকাটো জৰুৰী, বাঞ্ছনীয়, থকাটো উচিত।
কিন্তু আমাৰ কথা এইখিনিতে যে ভাৰতীয় জনতা পাৰ্টীয়ে যেনেকৈ এটা নিৰ্দিষ্ট জনগোষ্ঠী বা নিৰ্দিষ্ট মানে ধৰ্মৰ লোকক আক্ৰমণৰ ওপৰে আক্ৰমণ কৰি আহিছে, বিভিন্ন সময়ত বিভিন্ন ধৰণে অপমান কৰি আহিছে, তেওঁলোকৰ অকণমান বিবেক থকা মানুহ নাইনে? তেওঁলোকে এই কথাবোৰ বুজাব নোৱাৰেনে? সাধাৰণ জনতাক তেওঁলোকে এই কথাবোৰ কোৱা নাইনে? সাধাৰণ জনতাই তেওঁলোকৰ নাজানেনে যে তেওঁলোকক এনেকৈ তেওঁলোকে বাৰে বাৰে অপমান কৰি আহিছে? মানে এই কথাবোৰে আমাক ক্ৰিয়া কৰে। এই কথাবোৰ সেইকাৰণে সাধাৰণ জনতাৰ মাজলৈ আমি উলিয়াই দিছোঁ। এওঁলোকে ভোটৰ অংকত কি কৰিব পাৰে? এওঁলোকৰ লগত হাজাৰ মিয়া আহক, হাজাৰ মুছলমান আহক, হাজাৰ কোনোবা আহক, আমাৰ ক'বলগীয়া নাছিল, কিন্তু এওঁলোকক কেন্দ্ৰ কৰি যি ধৰণে তুচ্ছ তাচ্ছিল্য অপমান সূচক মন্তব্য মাজে সময়ে কৰি আহিছে, এই কাৰণে কথাখিনি ক'লোঁ। আৰু আমি ইয়াত পূৰ্বৰ বহুতো প্ৰমাণ আমি দিব পাৰোঁ। পূৰ্বতে এওঁলোকে গালি গালাজ কৰি কি ধৰণে মানে গেৰুৱাকৰণ কৰিছিল এই নিৰ্দিষ্ট জাতিটোক, কি ধৰণে তেওঁলোকে মানে পতাকা আঁৰি দিছিল ভাৰতীয় জনতা পাৰ্টীৰ সেই ইছলাম মানে বা মিয়াসকলক, সন্দেহযুক্ত মিয়াসকলক। জয়ন্ত মল্লবৰুৱা, পীযুষ, ডক্টৰ হিমন্ত বিশ্বকে ধৰি শিলাদিত্যদেৱ, দিগন্ত কলিতা, জাতীয় এতিয়া বেছি বিজেপি হোৱা নেতাসকলে কেনেকৈ মিয়া মুছলমানক উদ্দেশ্যি লক্ষ্য কৰি মাজে সময়ে অতি তৰল, অতি অপমানজনক বক্তব্য প্ৰদান কৰি আহিছে, সেই কথাটোৱে আমি ক'ব খুজিছোঁ। গতিকে মানে এইটো মানে নিৰ্লজ্জৰ চাৰিওফালে আছে। মগজুত মাল নথকা বহুত মানুহেই আছে, বহুতেই আছে যে টকা পইচাৰ কাৰণে কাপোৰ খুলি দিয়া। আৰু তাৰেই উদাহৰণ এইবোৰ। এইটো কোৱা নাই যে কেৱল এক পক্ষই কাপোৰ খোলে, দুই পক্ষতে কাপোৰ খোলা লোক আছে। গতিকে সচেতন লোকসকলক আমি আহ্বান জনাওঁ যে অপমান সহ্য কৰাটো বৰ টান। অপমানটো আপোনাৰ মানে সহ্য কৰাটো উচিত নহয় বিনা দোষত, বিনা কথাত। গতিকে এই অপমানৰ বিৰুদ্ধে আপোনালোকে যদি সজাগ হ'ব নোৱাৰে, তেতিয়াহ'লে মানে জনমে জনমে, যুগে যুগে অপমানিত হৈয়েই থাকিব।